বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনৰ ইতিহাস বিশ্ব দৰবাৰত হাৰ্ট অব নামচাঙৰ ইংৰাজী অনুবাদ গ্ৰন্থ উন্মোচন গুৱাহাটী প্ৰেছ ক্লাবত বনফুল প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী অনুষ্ঠান বিশিষ্ট সাহিত্যিক ডক্টৰ ধনঞ্জয় বৰাই উন্মোচন কৰিলে গ্ৰন্থখন বিশ্ববাসীৰ আগত অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ সংগ্ৰামৰ এয়া এক দলিলাখ্যা লেখক সৌম্যদীপ দত্তৰ গ্ৰন্থৰ ইংৰাজী অনুবাদে লাভ কৰিলে নতুন মাত্ৰা নামচাঙৰ অন্তে বুলি অসমীয়াত বহু দিনৰ আগতেই এখন কিতাপ ওলাইছিল আৰু সেই কিতাপখনে অসমত বিশেষকৈ প্ৰকৃতি সংৰক্ষণ আৰু বৰ্ষাৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত এটা নতুন দিক নিৰ্দেশনা আনি দিছিল। আজি সেই কিতাপখন খুব সুন্দৰভাৱে ইংৰাজীলৈ তৰ্জমা কৰি ইংৰাজীত প্ৰকাশ কৰি উলিয়ালে বনফুল প্ৰকাশনে। সৌম্যদীপৰ কিতাপখন বিপুল দেউৰীয়ে ইমান সুন্দৰকৈ অনুবাদ কৰিছে আৰু মই আশা কৰিছোঁ যে এইবাৰ আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু আন্তৰ্জাতিক পৰ্যায়তো এই কিতাপখনে ইয়াৰ প্ৰাপ্য সমাদৰ লাভ কৰিব। হাৰ্ট অব নামচাং কিতাপখন মই